মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। নিজৰ পঢ়া শুনাও তোমালোকে চলাই গৈছা। আমি যোৱাকেইটা পাঠত ইতিমধ্যে ন্যায় বা জাষ্টিছ সম্পৰ্কে, ন্যায় বা জাষ্টিছৰ প্ৰাথমিক ধাৰণা, ন্যায়ৰ অৰ্থ, ন্যায়ৰ বিভিন্ন উৎস, ন্যায়ৰ বিভিন্ন সংজ্ঞা আৰু লগতে ন্যায়ৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিছিলোঁ। যোৱা পাঠত আমি বিধিগত ন্যায় সম্পৰ্কে বিতংভাৱে আলোচনা কৰিছিলোঁ। আজিৰ পাঠটোত আমি বিতৰণমূলক ন্যায় সম্পৰ্কে কিছু কথা ডিছকাছ কৰিবলৈ বা আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু লগতে এৰিষ্টটল, জন ৰলছ, ৰবাৰ্ট নজিক আৰু অমৰ্ত্য সেনে ন্যায় সম্পৰ্কেনো কি কৈছে বা তেওঁলোকৰ তত্ত্ব আৰু অভিমত সম্পৰ্কে আমি এইটো পাঠত ডিছকাছ কৰিম। তোমালোকক কৈ থওঁ যে সম্পূৰ্ণ বিষয়টোৰ ওপৰত আলোচনাৰ এইটো প্ৰথম খণ্ড। এইটো খণ্ডত আমি প্ৰধানকৈ এৰিষ্টটল আৰু জন ৰলছৰ বিতৰণমূলক ন্যায় সম্পৰ্কে দৃষ্টিভংগী ওপৰত চমুকৈ আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে ইতিমধ্যে জানো যে ন্যায় বুলি ক'লে কোনো এটা চকুৰে দেখি পোৱা এটা ধাৰণা নহয়। ন্যায় হৈছে এনেকুৱা এটা ভেলু বা এনেকুৱা এটা মূল্যবোধ যি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণে অত্যন্ত জৰুৰী ব্যৱস্থা, যাৰ সহায়তহে এখন দেশৰ জনসাধাৰণৰ অধিকাৰসমূহ বা তেওঁলোকৰ স্বাধীনতা ৰক্ষা পৰে বা তেওঁলোকক অধিকাৰ আৰু স্বাধীনতাক সুৰক্ষা দিব পৰা যায়। এতিয়া ন্যায়ৰ এটা প্ৰকাৰ ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বা বিতৰণমূলক ন্যায় বুলি ক'লে আমি কি বুজোঁ? বিতৰণমূলক ন্যায় বুলি ক'লে আচলতে আমি বুজোঁ যে সমাজৰ প্ৰাথমিক সম্পদসমূহৰ ৰাষ্ট্ৰত ন্যায়পৰায়ণমূলক বিতৰণ হৈছে নে নাই। প্ৰাথমিক সম্পদ বুলি ক'লে কোনবোৰক বুজোৱা যায়? সেইবোৰ হৈছে অধিকাৰ, স্বাধীনতা, আয় বা সম্পদসমূহ। অধিকাৰ, স্বাধীনতা, সম্পদ বা আয়সমূহ যদি ন্যায়পৰায়ণমূলকভাৱে ৰাষ্ট্ৰখনত বিতৰণ কৰা হয়, তেতিয়াহ'লে আমি সেইখন ৰাষ্ট্ৰত বিতৰণমূলক ন্যায় আছে বুলি ক'ব পাৰোঁ। বিতৰণমূলক ন্যায়ত প্ৰধানকৈ কোনে কি পালে আৰু সকলোৱে ন্যায় পালে নে নাই এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ বিতৰণমূলক ন্যায় হৈছে ফলাফল ভিত্তিক। বিতৰণমূলক ন্যায়ৰ প্ৰধান উদ্দেশ্য হৈছে সামূহিক অধিকাৰসমূহৰ সুৰক্ষা প্ৰদান কৰা। ইতিমধ্যে আমি ইয়াৰ আগৰ পাঠত পাই আহিছোঁ যে বিধিগত ন্যায়ে প্ৰধানকৈ ব্যক্তিৰ ব্যক্তিগত অধিকাৰ আৰু প্ৰয়োজনসমূহ পূৰণৰ ওপৰত গুৰুত্ব দিয়ে। সেইকাৰণে আমি বিধিগত ন্যায়ক কৈছিলোঁ যে ই উদাৰনৈতিক দৰ্শন বা উদাৰনৈতিক দৃষ্টিভংগীৰ ওচৰ চপা। বিতৰণমূলক ন্যায়ৰ ক্ষেত্ৰত কি হয়? বিতৰণমূলক ন্যায় প্ৰধানকৈ সমূহীয়া অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া এক প্ৰকাৰৰ ন্যায়। সেইকাৰণে বিতৰণমূলক ন্যায় আমি ক'ব পাৰোঁ যে ই প্ৰধানকৈ সমূহীয়া দৃষ্টিভংগী বা সমূহীয়া দৰ্শনৰ ওচৰ চপা, সামূহিক দৰ্শনৰ ওচৰ চপা। এতিয়া যদি আমি এৰিষ্টটলৰ ন্যায় সম্পৰ্কীয় ধাৰণাবোৰ চমুকৈ আলোচনা কৰিবলৈ যাওঁ, আমি দেখিম যে এৰিষ্টটলে প্লেটোৰ ন্যায়ৰ তত্ত্ব সমালোচনা কৰি নিজস্ব এক দৃষ্টিভংগী আগবঢ়াইছিলে আৰু প্লেটোৰে ন্যায়ক দুটা প্ৰকাৰত ভাগ কৰিছিলে প্ৰধানকৈ। এটা হৈছে সাৰ্বজনীন ন্যায় বা ইউনিভাৰ্চেল জাষ্টিছ আৰু আনটো হৈছে বিশেষ ন্যায় বা পাৰ্টিকুলাৰ জাষ্টিছ। সাৰ্বজনীন ন্যায় বুলি কিয় কোৱা হয়? কাৰণ এই ধৰণৰ ন্যায় ৰাষ্ট্ৰখনৰ সকলোৰে কাৰণে প্ৰযোজ্য। বিশেষকৈ ই আইন অবিডিয়েঞ্চ টু ল বা আইন মানি চলাৰ ওপৰত সংলগ্নিত হৈ থাকে। ঠিক একেদৰে বিশেষ ন্যায় বা পাৰ্টিকুলাৰ জাষ্টিছ বুলি কিয় কোৱা হয়? কাৰণ এই প্ৰকাৰৰ ন্যায় বা এই প্ৰকাৰৰ জাষ্টিছ বিশেষ ব্যক্তিৰ ওপৰতহে প্ৰযোজ্য, সাৰ্বজনীনভাৱে ই প্ৰযোজ্য নহয়। আকৌ বিশেষ ন্যায় বা পাৰ্টিকুলাৰ জাষ্টিছৰো দুটা ভাগ আছে। এটা হৈছে বিতৰণমূলক ন্যায় বা ডিষ্ট্ৰিবিউটিভ জাষ্টিছ আৰু আনটো হৈছে কাৰেক্টিভ ন্যায় বা কাৰেক্টিভ জাষ্টিছ বা সংশোধনমূলক ন্যায়। এতিয়া বিশেষ ন্যায়কো এৰিষ্টটলে দুটা ভাগত ভাগ কৰিছিলে, ডিষ্ট্ৰিবিউটিভ জাষ্টিছ আৰু কাৰেক্টিভ জাষ্টিছ বুলি। বিতৰণমূলক ন্যায় বুলি ক'লে এৰিষ্টটলে কি বুজাইছিলে? তেওঁ কৈছে যে এখন ৰাষ্ট্ৰই ৰাষ্ট্ৰখনৰ সম্পদসমূহ বা ইয়াৰ সা সম্পত্তিসমূহ
ব্যক্তিসকলে ৰাষ্ট্ৰখনলৈ আগবঢ়োৱা বৰঙণি বা ব্যক্তিসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি বিতৰণ কৰিব। তাৰমানে সকলো ব্যক্তিয়ে পাৰদৰ্শিতা আৰু সকলো ব্যক্তিয়ে ৰাষ্ট্ৰখনলৈ আগবঢ়োৱা বৰঙণি একে নহয়, আৰু সেইখিনিৰ ওপৰত গুৰুত্ব দি সেইখিনিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰই ব্যক্তিসকলৰ মাজত সকলো ধৰণৰ সা সুবিধা সম্পদ যি আছে সকলোবোৰ বিতৰণ কৰিব। কাৰেক্টিভ জাষ্টিছ বা সংশোধনমূলক ন্যায়ৰ ক্ষেত্ৰত এৰিষ্টটলে কৈছে যে সংশোধনমূলক ন্যায় হৈছে কি? ই হৈছে একোজন ব্যক্তিয়ে, সমাজৰ একোজন ব্যক্তিয়ে যদি অন্যায় সন্মুখীন হ'বলগীয়া হয়, তেতিয়াহ'লে সেই অন্যায়ৰ ফলত একোজন ব্যক্তিৰ যিখিনি অনিষ্ট হয়, সেই অনিষ্টখিনি শুধৰণি ঘটোৱা বা সেই অনিষ্টখিনিৰ সংশোধনী ঘটোৱাটো হৈছে কাৰেক্টিভ জাষ্টিছ বা সংশোধনমূলক ন্যায়ৰ উদ্দেশ্য। আকৌ সংশোধনমূলক ন্যায়ৰ চিভিল আৰু ক্ৰিমিনেল, দেৱানী আৰু ফৌজদাৰী দুটা বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে প্ৰযোজ্য হয়। চমুকৈ এয়াই হৈছে এৰিষ্টটলৰ জাষ্টিছ বা ন্যায় সম্পৰ্কে আৰু বিশেষকৈ বিতৰণমূলক ন্যায় সম্পৰ্কে ধাৰণা। এতিয়া যদি আমি জন ৰলছৰ জাষ্টিছ বা ন্যায়ৰ তত্ত্বলৈ যাওঁ, আমি দেখিম যে জন ৰলছ তেখেত এজন আমেৰিকাৰ চিন্তাবিদ আছিল। তেওঁ এখন কিতাপ পাব্লিছ কৰিছিলে 1971 চনত, এ থিয়ৰী অফ জাষ্টিছ বুলি। তাত তেওঁ জাষ্টিছক বা ন্যায়ক জাষ্টিছ এজ ফেয়াৰনেছ বুলি কৈছে। তাৰমানে যিটো ন্যায়পৰায়ণ সেইটোৱে হৈছে ন্যায় জন ৰলছৰ মতে। আৰু তেওঁৰ ন্যায়ৰ তত্ত্বটোত প্ৰধানকৈ আমি দুটা নীতি দেখিবলৈ পাওঁ। এটা নীতি, প্ৰথমটোক যিটো আমি স্বাধীনতাৰ নীতি বুলি ক'ব পাৰোঁ বা লিবাৰ্টি প্ৰিন্সিপল বুলি ক'ব পাৰোঁ, আৰু দ্বিতীয়টো নীতি। জন ৰলছৰ মতে এই দুটা নীতি যদি ৰাষ্ট্ৰখনে ফ'ল' কৰে বা মানি চলে, তেতিয়াহ'লে ৰাষ্ট্ৰখনত জাষ্টিছ বা ন্যায় অনাটো সম্ভৱ। প্ৰথমটো নীতিত স্বাধীনতাৰ নীতি বুলি ক'লে আমি কি বুজোঁ? কোনবোৰ স্বাধীনতা? যেনে চিন্তাৰ স্বাধীনতা, মত প্ৰকাশৰ স্বাধীনতা বা ধৰ্মীয় স্বাধীনতা বা ভোট দিয়াৰ স্বাধীনতা বা যিকোনো ধৰণৰ ৰাজনৈতিক স্বাধীনতাক, ৰাজনৈতিক অধিকাৰৰ স্বাধীনতাক, সেই সকলোবোৰ স্বাধীনতাকে জন ৰলছৰ মতে এখন ৰাষ্ট্ৰত সকলো ব্যক্তিকে কোনো ধৰণৰ বৈষম্য নৰখাকৈ সকলোকে সমানে বিতৰণ কৰিব লাগে এখন ৰাষ্ট্ৰই। আৰু দ্বিতীয় যিটো নীতি, সেই নীতিটোক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰোঁ। প্ৰথম ভাগটোক আমি সমতাৰ নীতি বুলি কওঁ আৰু দ্বিতীয় ভাগটোক আমি অসমতাৰ নীতি বুলি কওঁ বা পাৰ্থক্যৰ নীতি বুলি কওঁ। প্ৰথম ভাগটো জন ৰলছৰ দ্বিতীয়টো নীতিৰ প্ৰথম ভাগটো সমতাৰ নীতি বুলি কোৱা হয়, কাৰণ তাত এইটো অংশৰ দ্বাৰা জন ৰলছে বুজাইছে যে আৰ্থ সামাজিক যিবোৰ অসমতা, সেই অসমতাবোৰ ন্যায়পৰায়ণ বুলি ক'ব পৰা যায় যদি সেই সম্পদ বা সেই সুবিধাবোৰ সকলোৰে কাৰণে মুক্ত থাকে। তাৰমানে সকলোৰে কাৰণে সমান সুবিধা যদি থাকে। তাৰ পিছতো যদি কিবা কোনো ক্ষেত্ৰত আৰ্থ সামাজিকভাৱে ব্যক্তিৰ মাজত অসমতা হৈছে, তেতিয়াহ'লে সেইটো ন্যায়পৰায়ণ বুলি জন ৰলছে কৈছে। দ্বিতীয়টো নীতি, অসমতাৰ নীতি, দ্বিতীয়টো নীতিৰ দ্বিতীয়টো ভাগ, অসমতাৰ নীতি। এইটো কাৰণেই জন ৰলছে অসমতাৰ নীতি বুলি কৈছে যে যদি এখন সমাজৰ সকলো ব্যক্তিৰ লাভৱান কৰিব পৰাকৈ সকলো ব্যক্তি যদি লাভৱান হয়, তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত আৰ্থ সামাজিক অসমতাটো ৰাষ্ট্ৰই সম্পদ বিতৰণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে বা আৰ্থ সামাজিকভাৱে অসমান কিছুমান ব্যৱস্থা ৰাষ্ট্ৰই ল'ব পাৰে, যদিহে সেই সম্পদৰ সেই অসম বিতৰণে ৰাষ্ট্ৰখনৰ ব্যক্তিসকলৰ সকলোৰে লাভৰ কাৰণে চিন্তা কৰে। গতিকে আমি দেখিলোঁ যে জন ৰলছৰ প্ৰথম নীতিটোৱে, ইকুৱেলিটি প্ৰিন্সিপল বা সমতাৰ নীতিয়ে বিধিগত ন্যায়ৰ পোষকতা কৰে বা বিধিগত ন্যায়ৰ ওচৰ চপা। আৰু দ্বিতীয়টো নীতি, অসমতাৰ নীতি হৈছে বিতৰণমূলক ন্যায়ৰ ওচৰ চপা। জন ৰলছৰ ন্যায়ৰ তত্ত্বত আমি দুটা ইণ্টাৰেষ্টিং টাৰ্ম দেখিবলৈ পাওঁ, দুটা খুব আকৰ্ষণীয় শব্দ আমি দেখিবলৈ পাওঁ। এটা হৈছে অৰিজিনেল পজিশ্যন বা প্ৰকৃত অৱস্থা, আৰু আনটো হৈছে ভেইল অফ ইগন'ৰেঞ্চ বা অজ্ঞানতাৰ পৰ্দা। আমি যদি তত্ত্বটো ডিছকাছ কৰোঁ, তেতিয়াহ'লে আমি এই দুটা বস্তু কি বস্তু ভালকৈ বুজি পাম। জন ৰলছে কৈছে
যে ইতিমধ্যে উল্লেখ কৰা সেই দুটা ন্যায়ৰ নীতি যদি ৰাষ্ট্ৰখনে মানি চলে তেতিয়াহ'লে সেই ৰাষ্ট্ৰখনত ন্যায় থাকিব আৰু সেই নীতি দুটা কেনেকৈ আহিব সেই নীতি দুটা ৰাষ্ট্ৰখনে জনসাধাৰণক মানি চলিবলৈ কেনেকৈ বাধ্য কৰাব জন ৰলছে কৈছে যে সেই নীতি দুটা আচলতে ৰাষ্ট্ৰখনৰ মানুহে নিজে বাছি লোৱা নীতি হ'ব কেতিয়া মানুহে সেই দুটা নীতি বাছি ল'ব তাৰ উদাহৰণ দিবলৈ গৈ জন ৰলছে অৰিজিনেল পজিশ্যন বা প্ৰকৃত অৱস্থাৰ কথা কৈছে জন ৰলছে কৈছে যে ৰাষ্ট্ৰখনৰ মানুহখিনিক যদি প্ৰকৃত অৱস্থালৈ লৈ যোৱা হয় আৰু এখন অজ্ঞানতাৰ পৰ্দাৰ ভিতৰলৈ লৈ যোৱা হয় প্ৰকৃত অৱস্থা মানে এনেকুৱা এটা কাল্পনিক অৱস্থা যিটো অৱস্থাত মানুহে তেওঁলোকৰ নিজৰ যিটো আৰ্থ-সামাজিক ষ্টেটাছ বা আৰ্থ-সামাজিক তেওঁলোকৰ যিটো অৱস্থা তেওঁলোকৰ নিজৰ পৰিয়াল সম্পৰ্কে বা আন যিকোনো তেওঁলোকৰ নিজৰ বিষয়ে যিকোনো বেকগ্ৰাউণ্ড ইনফৰমেশ্যন একোৱে নাজানে তেওঁলোকে নিজৰ বিষয়ে সকলো কথা পাহৰি যাব এনেকুৱা এটা কাল্পনিক চিটুৱেশ্যন যিটোক জন ৰলছে অৰিজিনেল পজিশ্যন বুলি কৈছে তেনেকুৱা এটা কাল্পনিক পজিশ্যনত আৰু এখন অজ্ঞানতাৰ পৰ্দাৰ ভিতৰত বা ভেইল অফ ইগনৰেঞ্চ বুলি কৈছে অজ্ঞানতাৰ পৰ্দা মানে এনেকুৱা এখন পৰ্দা যিখন পৰ্দাৰ পিছফালে ৰৈ থাকিলে ব্যক্তিসকলে নিজৰ বিষয়ে নিজৰ পৰিয়ালৰ বিষয়ে একো নাজানে গতিকে নিজৰ বিষয়ে একো নাজানা পাহৰি যোৱা এটা অৱস্থাত যদি ৰাষ্ট্ৰখনৰ মানুহখিনিক সোধা যায় যে আপোনালোকে কওকচোন যে আপোনালোকক যদি নিজৰ ৰাষ্ট্ৰখনত আপোনালোকক আকৌ পুনৰ প্ৰতিস্থাপিত কৰা যাব তাৰ আগতে যদি আপোনালোকক সোধোঁ যে এনেকুৱা কি ন্যায় এনেকুৱা কি নীতি আপোনালোকৰ ৰাষ্ট্ৰখনত প্ৰচলন কৰিব লাগে যিকেইটা নীতি প্ৰচলন কৰিবলৈ আপোনালোকৰ দৃষ্টিত ন্যায় প্ৰতিষ্ঠা হ'ব ৰাষ্ট্ৰ এখনত তেতিয়া জন ৰলছে কৈছে যে সেইটো অৱস্থাত মানুহবোৰে কি কৰিব এই তেওঁ ওপৰত উল্লেখ কৰা ন্যায়ৰ নীতি দুটা মানুহখিনিয়ে বাছি উলিয়াব আৰু বাছি মেলি ক'ব যে এই দুটা নীতি আমাৰ ৰাষ্ট্ৰখনত প্ৰয়োগ হ'ব লাগে তেতিয়া আমাৰ ৰাষ্ট্ৰখনত ন্যায় থাকিব এতিয়া মানুহখিনিয়ে সেই দুটা নীতি কিয় বাছি ল'ব জন ৰলছে কৈছে যে প্ৰথম নীতিটো হৈছে যিটো ইকুৱেলিটি প্ৰিন্সিপল মানুহখিনিয়ে সকলো ক্ষেত্ৰতে সকলো মানুহৰ কাৰণে স্বাধীনতাটো বিচাৰিবই চব কথাতে আৰু দ্বিতীয় প্ৰিন্সিপলটো যিটো অসমতাৰ নীতিটো জন ৰলছে কৈছে যে মানুহখিনিয়ে অৰিজিনেল পজিশ্যনটো বা প্ৰকৃত অৱস্থাত নিজৰ পৰিয়ালৰ বিষয়ে বা নিজৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে নাজানে তেওঁ ধনী নে তেওঁ ভিক্ষাৰী তেওঁলোকে নিজে নাজানে গতিকে ৰাষ্ট্ৰখনলৈ যেতিয়া উভতি যাব তেওঁলোক এই হাইপথেটিকেল পজিশ্যনটোৰ পৰা গৈ তেতিয়া তেওঁলোকৰ অৱস্থা এজন ধনী মানুহো হ'ব পাৰে এজন দুখীয়া মানুহো হ'ব পাৰে তেওঁ গতিকে যদি তেওঁলোকে এনেকুৱা কিছুমান ৰাষ্ট্ৰৰ সম্পদ বিতৰণৰ ক্ষেত্ৰত এনেকুৱা কিছুমান নীতিৰ কথা কয় যিবোৰ নীতিয়ে কেৱল ধনী ব্যক্তিক উপকাৰ কৰে বা কেৱল দুখীয়া ব্যক্তিক উপকাৰ কৰে তেতিয়াহ'লে তেওঁলোকে নিশ্চিত নহ'ব তেওঁলোকে তেনেকুৱা নীতি নিবিচাৰিব কাৰণ কেৱল ধনী মানুহৰ কাৰণে বনোৱা সম্পদ বিতৰণৰ নীতি নিয়মবোৰ তেওঁলোকে নিবিচাৰিব কাৰণ অৰিজিনেল পজিশ্যনৰ পৰা উভতি গ'লে তেওঁলোকৰ অৱস্থা দুখীয়া মানুহ হ'ব পাৰে বা কেৱল দুখীয়া মানুহৰ কাৰণেই ৰাষ্ট্ৰৰ সম্পদ বিতৰণৰ সকলো নীতি প্ৰচলিত হোৱাটো তেওঁলোকে নিবিচাৰিব কাৰণ হয়তো তেওঁলোকে নাজানে অৰিজিনেল পজিশ্যনৰ পৰা ৰাষ্ট্ৰখনলৈ তেওঁলোক গ'লে তেওঁলোক ধনী মানুহো হ'ব পাৰে গতিকে তেওঁলোকে খুব সচেতনভাৱে খুব বুদ্ধিমত্তা সহকাৰে এনেকুৱা এটা নীতি বিচাৰিব ৰাষ্ট্ৰৰ সম্পদসমূহ বিতৰণৰ ক্ষেত্ৰত যিটো নীতিয়ে ধনী দুখীয়া নিৰ্বিশেষে সকলোকে সমানে কিছু ক্ষেত্ৰত সুবিধা দিব প্ৰিভিলেজটো মানে সকলো মানুহৰ কাৰণে ভাল হোৱাটো বিচাৰিব সকলো মানুহৰ কাৰণে কল্যাণ হোৱাৰ কাৰণে ৰাষ্ট্ৰৰ সম্পদ বিতৰণ হোৱা উচিত এনেকুৱা ধৰণৰ নীতি এটা তেওঁলোকে প্ৰিফাৰ কৰিব বা তেওঁলোকে বাছি ল'ব গতিকে জন ৰলছে কৈছে যে অৰিজিনেল পজিশ্যনত গৈ ভেইল অফ ইগনৰেঞ্চ বা প্ৰকৃত অৱস্থা এটাত গৈ এটা যিটো কাল্পনিক অৱস্থা অজ্ঞানতাৰ পৰ্দাৰত ৰৈ মানুহখিনিয়ে দুটা নীতিয়েই ৰাষ্ট্ৰৰ সম্পদ বিতৰণৰ কাৰণে বাছি ল'ব এটা হৈছে সমতাৰ নীতি যিটো আমি প্ৰচিডুৰেল জাষ্টিছৰ ওচৰ চপা বুলি ক'ব পাৰোঁ অ'পেন টু অল সকলো সা সুবিধা সকলো কাৰণে সমানে মুক্ত কৰি দিয়া আৰু দ্বিতীয়টো প্ৰিন্সিপাল হৈছে ডিষ্ট্ৰিবিউটিভ জাষ্টিছৰ ওচৰ চপা যিটো বিতৰণমূলক ন্যায়ৰ ওচৰ চপা যে সকলোৰে কাৰণে কিছু সা সুবিধা দিয়া এনেকুৱা কিছুমান নীতি যিবোৰ নীতিয়ে সকলোকে উপকাৰ কৰে আমি এই কথাটো আচলতে
আমি ইয়াৰ যিটো আগৰ পাঠ আছিলে বিধিগত ন্যায়ৰ ক্ষেত্ৰত আমি এখন দৌৰ প্ৰতিযোগিতাৰ কথা কৈছিলোঁ। আপোনালোকৰ মনত আছেনে? আমি এখন দৌৰ প্ৰতিযোগিতাৰ কথা কৈছিলোঁ আৰু আমি তাত ধৰি লৈছিলোঁ যে আমি এনেকুৱা এখন যদি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰোঁ য'ত আমি প্ৰকৃত যোগ্য দৌৰবিদগৰাকীক বাছি উলিয়াব বিচাৰিছোঁ, তেতিয়াহ'লে আমি সেইখন দৌৰ প্ৰতিযোগিতা কিছুমান নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰিব লাগিব। যেনে কি নীতি নিয়ম, যেনে ধৰা সকলোৰে কাৰণে এটা নিৰ্দিষ্ট সমান দূৰত্ব এটা অতিক্ৰম কৰিবলৈ আমি দিব লাগিব সকলো প্ৰতিযোগীকে, আৰু আৰম্ভণিৰ বিন্দুটো একেই হ'ব লাগিব আৰু একে সময়তে তেওঁলোকে প্ৰতিযোগিতাখনত দৌৰটো আৰম্ভ কৰিব লাগিব। আৰু আমি লগতে এইটো যদি নিশ্চিত কৰিব পাৰোঁ যে সকলো প্ৰতিযোগীয়ে গোটেই নিয়মকেইটা মানি চলিছে আৰু মানি চলাৰ পিছত এই নিয়মখিনি আমি দিছোঁ, তাৰপিছত সকলো প্ৰতিযোগীয়ে নীতি নিয়মবোৰ মানি চলিছে আৰু তাৰপিছত যদি প্ৰতিযোগিতাখন পাতি আমি তাৰ ফলাফলটো উলিয়াব বিচাৰিছোঁ, তেতিয়াহ'লে আমি এইটো কথা নিশ্চিত হৈ থাকিব পাৰোঁ যে যিজন ব্যক্তি প্ৰথম হ'ব তেওঁ আচলতে যোগ্য ব্যক্তিজনেই প্ৰতিযোগিতাখনত জয়ী হ'ব। গতিকে এইখিনিলৈকে আমি বিধিগত ন্যায়ৰ এপ্লাই হোৱা দেখিবলৈ পাওঁ এখন দৌৰ প্ৰতিযোগিতাত। কিন্তু বিতৰণমূলক ন্যায়ৰ ক্ষেত্ৰত কি হয়, ই তাতকৈ আৰু এখোজ আগবাঢ়ি যায়। ধৰা হ'ল আমি যিখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ তাতে কেৱল শাৰীৰিকভাৱে সক্ষম ব্যক্তি নহয়, কিছুসংখ্যক প্ৰতিযোগী শাৰীৰিকভাৱে অক্ষম লোকো আছে বা ডিজেবল পাৰ্চন আছে। যেনে ধৰা তাৰে কিছুসংখ্যক প্ৰতিযোগী হয়তো এখন ভৰি নাই। এতিয়া যদি আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰোঁ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম পালন কৰি, য'ত আমি সকলো প্ৰতিযোগীকে সমান দূৰত্ব এটা দিছোঁ অতিক্ৰম কৰিবৰ কাৰণে, সমান সময়ৰ পৰা আৰম্ভ কৰিবলৈ দিছোঁ আৰু একে ঠাইৰ পৰা আৰম্ভ কৰিবলৈ দিছোঁ, তেনেকৈ যদি আমি এখন প্ৰতিযোগিতা পাতোঁ তেতিয়া আমি দেখিম যে শাৰীৰিকভাৱে যিসকল ব্যক্তি অক্ষম ব্যক্তি, যাৰ কিছুমানৰ যদি কোনোবা এজন ব্যক্তিৰ এখন ভৰি নাই, তেতিয়াহ'লে এখন ভৰি নথকা ব্যক্তিজনে দুইখন ভৰি সুস্থ সক্ষম শাৰীৰিকভাৱে সক্ষম এজন ব্যক্তিৰ লগত দৌৰ প্ৰতিযোগিতাখনত যদি প্ৰতিযোগিতা নামে, তেতিয়াহ'লে তেওঁৰ যথেষ্ট কষ্ট হ'ব সেই একেটা কম্পিটিশ্যনকে একেখন প্ৰতিযোগিতাতে তেওঁ জিকিবৰ কাৰণে তেওঁ বহুত বেছি কষ্ট কৰিব লাগিব শাৰীৰিকভাৱে সক্ষম ব্যক্তি এজনতকৈ। গতিকে এনেকুৱা ধৰণে যদি আমি এখন প্ৰতিযোগিতা পাতোঁ, তেতিয়া আনকি যিজন প্ৰতিযোগী জয়ী হ'ব তেতিয়া আমি এইটো নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ যে আচলতে যোগ্য ব্যক্তিজনেই জয়ী হৈছে, কাৰণ আমি যিটো চেলেঞ্জ দিছোঁ বা যিটো আমি প্ৰত্যাহ্বান দিছোঁ, সেই প্ৰত্যাহ্বানৰ পৰিমাণটো সকলোৰে কাৰণে সমান নহয়। শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে আমি বেছি প্ৰত্যাহ্বান দি দিলোঁ, যিটো আমি শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে কম প্ৰত্যাহ্বান দিলোঁ। গতিকে আমি এইটো ক্ষেত্ৰত এটা ডিছক্ৰিমিনেশ্যন কৰিলোঁ, এটা বৈষম্য কৰিলোঁ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে। সেইটো কাৰণে আমি প্ৰতিযোগিতাখনৰ জয়ীজন আটাইতকৈ যোগ্য ব্যক্তিজনেই জয়ী হৈছে বুলি আমি একাষাৰে ক'ব নোৱাৰোঁ। আৰু এই দৌৰ প্ৰতিযোগিতাখন আমি দেখাত ভাল লাগিবলৈ বা ন্যায়পৰায়ণ যেন বোধ হ'বলৈ আমি বেলেগ এটা কাম কৰিব লাগিব। আমি কি কৰিব লাগিব যে শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে আমি কিছুমান বেলেগ ধৰণৰ নীতি নিয়ম আমি একেটা সময়তে নিৰ্দিষ্ট কৰি ৰাখিব লাগিব। কি ধৰণৰ বেলেগ নীতি নিয়ম হ'ব পাৰে, যেনে ধৰা আমি শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে হয়তো অতিক্ৰম কৰিবলগীয়া দূৰত্বটো অলপ কমাই দিব পাৰোঁ, বা হয়তো আমি তেওঁলোকক দৌৰ প্ৰতিযোগিতাখনত অলপ সময় আগৰ পৰা দৌৰিবলৈ দি থাকিব পাৰোঁ। শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলতকৈ অলপ সময় আগত তেওঁলোকক দৌৰিবলৈ আৰম্ভ কৰিবলৈ দিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান বিশেষ যদি সুবিধা আমি শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে ৰাখি দিওঁ, তাৰপিছত যদি আমি সকলো নিয়ম পালন কৰি এই দৌৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰোঁ, তেতিয়াহ'লে যিটো ফলাফল ওলাব সেইটো হয়তো কিছু পৰিমাণে হ'লেও আমি ন্যায়পৰায়ণমূলক বা জাষ্ট বুলি আমি ক'ব পাৰিম। কাৰণ তেতিয়া আমি সকলোকে সমান সুবিধা দিছোঁ আৰু যিসকল কিছু পৰিমাণে কম অসুবিধাৰ তেওঁলোক সন্মুখীন হৈ আছে বা কম সুবিধা পাইছে, তেওঁলোকক আমি আন প্ৰকাৰে কিছু পৰিমাণৰ অন্যান্য সুবিধাৰ সহায়ত বা অন্যান্য ফেচিলিটিৰ সহায়ত তেওঁলোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ঠিক একেদৰে ৰাষ্ট্ৰ এখনৰ ভিতৰতো সকলো ব্যক্তিয়ে সমানে সক্ষম নহয়, সকলো ব্যক্তি সমানে একেটা পজিশ্যনতে নাথাকে আৰ্থ-সামাজিকভাৱে। গতিকে এই ক্ষেত্ৰত জৰ্নেলছে ক'ব বিচৰা কথাটো হৈছে আৰ্থ-সামাজিকভাৱে যিসকল ব্যক্তি পিছ পৰি থাকে তেওঁলোকৰ সমানে আগবাঢ়িবৰ কাৰণে, তেওঁলোককো সমানে সুবিধা দিবৰ কাৰণে আমি কিছু পৰিমাণে দেশৰ বা ৰাষ্ট্ৰৰ সম্পদসমূহৰ বিতৰণৰ ক্ষেত্ৰত অলপ অসমতাৰ নীতি ফ'ল' কৰিব লাগে বা অসমতাৰ নীতি পালন কৰিব লাগে। কিছু পৰিমাণে তেওঁলোকক আমি বেছি সুবিধা দিব লাগে।
যেনে ধৰা এই সময়ত লকডাউনৰ এইখিনি সময়ত আমি দেখিছোঁ যে বহুত দুখীয়া মানুহে খাবলৈ পোৱা নাই বহুত দৈনিক হাজিৰা কৰা শ্ৰমিকসকলে দুবেলা দুমুঠি ভালকৈ খাব পৰা নাই লকডাউনৰ কাৰণে গতিকে এইখিনি সময়ত কি কৰিছে যিসকল ব্যক্তি সক্ষম যিসকল আৰ্থিকভাৱে সবল তেওঁলোকে এই আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলক সহায় কৰিছে বা ৰাষ্ট্ৰৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ পেকেজ বা বিভিন্ন ধৰণৰ সা সুবিধা এই আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ কাৰণে আগবঢ়োৱা গৈছে গতিকে এইটো হৈছে আচলতে জন ৰলছৰ দ্বিতীয়টো প্ৰিন্সিপল জাষ্টিছৰ বা ন্যায়ৰ দ্বিতীয়টো নীতিৰ আমি এপ্লিকেশ্যন এইটো ৰূপত আমি দেখিবলৈ পাওঁ গতিকে ৰলছে কৈছে যে ৰাষ্ট্ৰখনৰ নাগৰিকসকলক সমানে তেওঁলোকৰ সকলোৰে কাৰণে কল্যাণৰ ব্যৱস্থা কৰিবৰ কাৰণে কিছুমান বিশেষ সুবিধা যেনে শিক্ষা বা স্বাস্থ্যৰ ক্ষেত্ৰত আমি কিছুমান বিশেষ সুবিধা পিছপৰা লোকসকলৰ কাৰণে বিশেষভাৱে আগবঢ়াব পাৰোঁ তেতিয়াহে আমি এইটো কি ক'ব পাৰোঁ জাষ্টিছ এজ ফেয়াৰনেছ বুলি ৰলছে যিটো কৈছে ন্যায়পৰায়ণতাই হৈছে ন্যায় এই কথাটো আমি ক'ব পাৰোঁ গতিকে চমুকৈ ক'বলৈ গ'লে তেওঁ কৈছে যে কিছু ক্ষেত্ৰত কিছুমান মানুহক সমানভাৱে ট্ৰিট কৰিব লাগে আৰু কিছুমান ক্ষেত্ৰত কিছুমান মানুহক অসমানভাৱে ট্ৰিট কৰিব লাগে যাতে অৱশেষত গৈ সকলো মানুহেই এই ন্যায়ৰ নীতিসমূহৰ পৰা লাভ উঠাব ন্যায়ৰ নীতিসমূহৰ পৰা তেওঁলোকৰ যাতে উপকাৰ হয় চমুকৈ জন ৰলছৰ ন্যায়ৰ তত্ত্বটোত আমি 4টা বৈশিষ্ট্য আছে বুলি ক'ব পাৰোঁ সেইটো হৈছে সমতা তাৰমানে সকলোকে সমানে ট্ৰিট কৰিব লাগে কিছুমান সুবিধা অপৰচুনিটি সকলোকে সমানে দিব লাগে ইকুইটি বা আমি ক'ব পাৰোঁ সমন্যায় মানে কিছুমান মানুহক যাক যিবোৰ কিছুমান বস্তু প্ৰয়োজন বেছি বা প্ৰয়োজন অনুসৰি যাক বেছি প্ৰয়োজন তেওঁলোকক বেছিকৈ আৰু যাক কম প্ৰয়োজন তেওঁলোকক কমকৈ ৰাষ্ট্ৰৰ কিছুমান সম্পদ বিতৰণ কৰিব লাগে পাৱাৰ বা ক্ষমতা যিসকল ব্যক্তি বেছি ক্ষমতাবান তেওঁলোকে কমকৈ পাব আৰু যিসকল ব্যক্তিৰ বেছি কম ক্ষমতাশালী তেওঁলোকে বেছিকৈ পাব আৰু ৰেছপন্সিবিলিটি বা দায়িত্ব যিসকল ব্যক্তিয়ে বেছি দায়িত্বশীল অৱস্থানত থাকে তেওঁলোকে তেওঁলোকৰ সম্পদসমূহ ভাগ বতৰা কৰিব তেওঁলোকৰ সৈতে যিসকলৰ ওচৰত সম্পদবোৰ নাথাকে বা সম্পদ থকা ব্যক্তিসকলৰ বেছি দায়িত্ব আছে কাৰ প্ৰতি দায়িত্ব আছে যিসকল ব্যক্তিৰ ওচৰত সম্পদ বেছিকৈ নাই বা যিসকল আৰ্থিকভাৱে হওক বা সামাজিকভাৱে পিছপৰা তেওঁলোকৰ প্ৰতি আৰ্থ-সামাজিকভাৱে আগবঢ়া লোকসকলৰ বেছি দায়িত্ব আছে গতিকে এই 4টা আমি জন ৰলছৰ ন্যায় তত্ত্বৰ প্ৰধান 4টা স্তম্ভ বুলি ক'ব পাৰোঁ চমুকৈ এইখিনিয়ে হৈছে এৰিষ্টটল আৰু জন ৰলছৰ বিতৰণমূলক ন্যায়ৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী আমি ইয়াৰ দ্বিতীয়টো খণ্ডত ৰবাৰ্ট নজিক আৰু অমৰ্ত্য সেনে ন্যায়ৰ ওপৰতনো কি কয় তেওঁলোকৰ দৃষ্টিভংগীৰ ওপৰত আমি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে কিবা বুজি নাপালে বা তোমালোকৰ যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় তোমালোকে কমেণ্ট কৰিব পাৰিবা আজিলৈ ইমানেই ধন্যবাদ